সাগৰক জোখে যেন বাৰি ধৰি কৰে বালকে চন্দ্ৰক যেন হাত মেলি ধৰে গৰুদ্ৰক দেখি আন পক্ষীও ৰামাৰে আমাকো পাইলে ক আহি সিহি পতন্তৰে যে যিদৰে বোলে সামান্য শিশু এটিয়ে সামান্য মাৰি এডাল লৈ সুবিশাল সাগৰৰ দৈৰ্ঘ্য জোখাটো সম্ভৱ নহয় বালকে চন্দ্ৰটোক হাত মেলি ধৰি পাবলৈ ইচ্ছা কৰিলে যিদৰে সেই ইচ্ছাও ব্যৰ্থ গৰুদ্ৰক দেখি যিদৰে সামান্য টিপচী চৰাই এটিয়ে যদি উৰিবলৈ চেষ্টা কৰে তাৰ সেই উৰণো যিদৰে ব্যৰ্থ তদনুৰূপত এই নিখিল বেদান্ত সাৰ সমস্ত বেদান্ত সাৰহি শ্ৰী ভাগৱতম ইষ্যতি সমস্ত বেদান্ত সাৰ এই ভাগৱতৰ তত্ত্ব ব্যাখ্যা বা আলোচনা কৰাটো আমাৰ দৰে ক্ষুদ্ৰ মগজুৰ জীৱৰ পক্ষে সম্ভৱ নহয় কাৰণ আমাৰ অগ্ৰত জিভা শাস্ত্ৰ আছে এই শাস্ত্ৰ সমস্ত বেদান্তৰ সাৰ পৰম জ্ঞান মানি হৈছে বেদ এই সৃষ্টিখন আদিৰে পৰা আৰু এই সৃষ্টি মহাপ্ৰলয়লৈকে যি জ্ঞানৰ আধাৰত এই সমস্ত সৃষ্টিখন পৰিচালিত হৈ থাকে সেই জ্ঞানৰ আধাৰেই হৈছে বেদ বহুলোকে ভাবে বেদ বুলি ক'লে এখন কেৱল কৰ্মকাণ্ডৰ পুথি নহয় কাৰণ বেদ শব্দৰ অৰ্থই হৈছে পৰম জ্ঞান যি জ্ঞান কোনোকালে সৃষ্টি হোৱা নাই আৰু যি জ্ঞানৰ কোনোকালে নষ্টও নহয় যেতিয়াৰ পৰা ঈশ্বৰ আছে তেতিয়াৰ পৰা বেদো আছে আৰু সেই বেদৰ পৰম জ্ঞান যি স্থানত শেষ হৈছেগৈ সেই সীমাই হৈছে বেদান্ত অৰ্থাৎ য'ত বেদৰ অন্ত ঘটিছে আৰু সেই বেদান্তৰ মথন কৰি পোৱা ফল হৈছে ভাগৱত সেইকাৰণে কোৱা হৈছে সমস্ত বেদান্ত সাৰহি সমস্ত বেদান্ত সাৰে শ্ৰী ভাগৱতম ইষ্যতি ভাগৱত কি সেই বেদাদি শাস্ত্ৰৰ সাৰ গ্ৰন্থ ভাগৱত বুলি ক'লে কেৱল এখন আমাৰ বাবে শ্ৰদ্ধাৰ বা ভক্তিৰ ধৰ্মগ্ৰন্থই নহয় যিদৰে আমি জানো যে আজিকালি এটি কথা আমাৰ সমাজত প্ৰচলিত হৈছে যিদৰে প্ৰতিটো বস্তুৰ লগতে এখন মেনুৱেল আহে নহয়নে ফ্ৰিজটোৰ লগতো মেনুৱেল আহে আপোনাৰ মোবাইলৰ লগতো মেনুৱেল এখন আহে তাত লিখি থোৱা থাকে তাৰ কি অংশক কি বুলি কোৱা হয় ঠিক তেনেদৰে এই সৃষ্টিখনৰ লগতে মনুষ্য জীৱনটো পৰিচালনা কৰিবলৈ যিখিনি নীতি নিয়মৰ যিখিনি ব্যৱস্থাৰ প্ৰয়োজন তাৰ সম্পূৰ্ণ নিদৰ্শন পোৱা গৈছে ভাগৱতৰ জৰিয়তে সেইকাৰণে কোৱা হৈছে ভগৱানেশ্য লীলা কীৰ্তনম ইদম ভাগৱতম অৰ্থাৎ পূৰ্ণ পুৰুষ ভগৱন্তৰ গুণলীলা বৰ্ণন শাস্ত্ৰই হৈছে ভাগৱত ভাগৱতত কি বৰ্ণিত হৈছে ভগৱন্তৰ নিত্য লীলা সেই লীলাৰ প্ৰাধান্যতা কি ভাগৱতৰ বিষয়বস্তুসমূহ মূলতঃ দুটি ভাগত ভাগ হৈ আছে প্ৰথমটি হৈছে লীলা দ্বিতীয়টি হৈছে তত্ত্ব লীলাক বিচাৰ কৰিবলৈ গৈ তত্ত্বক বাদ দিলে নহ'ব আৰু তত্ত্বক ল'বলৈ গ'লে আমি লীলাক বাদ দিলে নহ'ব কাৰণ ভগৱন্তৰ প্ৰতিটো লীলাৰ জৰিয়তে এই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ ঘটিত হোৱা প্ৰতিটো জীৱন দৰ্শনৰ দৰ্শন বা প্ৰত্যেক জীৱৰে জীৱন যাপনৰ সকলো ব্যৱস্থা সংগৃহীত হৈ আছে কাৰণ ইয়াৰ জৰিয়তে কেৱল এজন মনুষ্য মাত্ৰৰ লীলা বৰ্ণিত হোৱা নাই ইয়াৰ জৰিয়তে বৰ্ণিত হৈছে স্বয়ং ঈশ্বৰ পুৰুষৰ লীলা আৰু সেইজনা ঈশ্বৰক জনাৰ মাধ্যম হৈছে শাস্ত্ৰ সেইকাৰণে আমাৰ ধৰ্ম মাৰ্গত ভগৱান ডাঙৰ নহয় শাস্ত্ৰ ডাঙৰ কিদৰে মাতৃহে জানে কাৰ বিদ্যা পুত্ৰ মাতৃগৰাকীহে জানে যে কাৰ বিদ্যা সন্তান জন্ম হৈছে আৰু মাতৃয়ে পৰিচয় দিয়ে পিতৃ মাতৃ ইষ্ট মিত্ৰ কুটুম্বৰ ঠিক তেনেদৰে ভগৱন্তনো কি তেওঁক আমি কিয় ভজনা কৰিব লাগে তেওঁক আমি কিদৰে পাব পাৰোঁ সেই সম্পূৰ্ণ দৰ্শন আমাক কোনে প্ৰদান কৰে শাস্ত্ৰই সেইকাৰণে শাস্ত্ৰ শব্দৰ উৎপত্তি হৈছে স্বচ ধাতুৰ পৰা যাৰ অৰ্থ হৈছে যিয়ে শাসন কৰে এই শাসন কোনো শাসকৰ শাসন নহয় এই শাসন হৈছে জ্ঞানৰ শাসন যেতিয়ালৈকে মনুষ্যৰ ওপৰত জ্ঞানৰ শাসন থাকে তেতিয়ালৈকে সেই মনুষ্যই কেতিয়াও অপকৰ্মত লিপ্ত নহয় কিন্তু যিদিনা সেই জ্ঞানৰ শাসন অতিক্ৰম কৰা যায় তেতিয়াই আমি অপকৰ্ম বা অধৰ্মত আচৰিত হওঁ এই সৃষ্টিখন কিছুমান সুনিৰ্দিষ্ট ব্যৱস্থাত চলিছে আনকি চাবচোন মজিয়াটো যেতিয়া পৰুৱা দুটামান বগাই যায় তেতিয়া বিশৃংখলিত ৰূপত পৰুৱাটোৱে কেতিয়াও গতি নকৰে ইটোৰ পিছত সিটো নহয়নে আপুনি যদি ভালদৰে লক্ষ্য কৰে তেতিয়া দেখা পাব যে প্ৰতিটো পৰুৱা ইটোৰ পিছত সিটো গৈছে
যিটো পৰুৱা চাগে আমাৰ গছকত কিমান মৃত্যু হৈছে ঠিক নাই, সেই ইমান সূক্ষ্ম জীৱটোৰ শৰীৰটো কিছুমান সুশৃংখলাবদ্ধ নীতি নিয়মত চলি আছে। আমিতো নিজকে জীৱশ্ৰেষ্ঠ বুলি কওঁ, গতিকে মনুষ্য ৰূপত বহুতৰে এইটো দৰ্শন হয় যে ইমানখিনি কথা আজিৰ যুগত বুজি থাকিবলৈ ভাবিবলৈ সময় নাই, ভোগ কৰিব লাগে আৰু জীয়াই থাকিব লাগে। এই সিদ্ধান্তটো হৈছে অসুৰৰ সিদ্ধান্ত। আৰু এটা কথা ঠিক যে মনুষ্যই ভোগ কৰিব লাগে, কাৰণ ভোগবাদী চিন্তাই আমাৰ আধ্যাত্মিক ক্ষেত্ৰখনত অকণমান অৱনতিৰ মূল কাৰণ হৈ পৰে। ভোগ কৰিব লাগে, কাৰণ ভোগ অবিহনে জীৱ কোনো জীয়াই থাকিব নোৱাৰে। কিন্তু কি ভোগ কৰিব লাগে? ভাল বস্তু, ভাল বিষয়। কি ভোগ কৰিব লাগে, কি ভোগ কৰিব নালাগে তাক জানিবলৈ আৰু বুজিবলৈকে আমাক শাস্ত্ৰৰ প্ৰয়োজন। শাস্ত্ৰৰ প্ৰয়োজন কেৱল আমাৰ গ্ৰহদোষ কালদোষ খণ্ডন কৰিবলৈকে নহয়, নহয় জানো? যিটো উদ্দেশ্যত সহজে আমাৰ শাস্ত্ৰখনৰ আশ্ৰয় হয়। কিন্তু এই শাস্ত্ৰ ভাগৱতৰ আগমন আমাৰ মৰ্ত সমাজলৈ কিয় ঘটিল? ৰাম বৈকুণ্ঠৰ শাস্ত্ৰ আনি পৰম উৎসুকে সংসাৰিক কৰি কৃপা প্ৰচাৰিলা পুকে। বৈকুণ্ঠৰ শাস্ত্ৰ হৈছে ভাগৱত। এই ভাগৱত আমাৰ মাজলৈ কিয় আহিলে? সংসাৰত প্ৰবিষ্ট হৈ থকা জীৱসকলৰ উদ্ধাৰৰ নিমিত্তে। সংসাৰ মানেই হৈছে অনবৰত ঘূৰি ফুৰা। এতিয়া সকামতেই হওক নিকামতেই হওক আমি ঘূৰি ফুৰিছোঁ। অৰ্থাৎ এই পৃথিৱীখনহে নালাগে, আনকি সত্যলোকৰ পৰা পাতাললৈকে আমাৰ যে 14খন ব্ৰহ্মাণ্ড আছে, এই 14খন ব্ৰহ্মাণ্ডত যি জীৱই নহওক সকলো জীৱ সংসাৰ চক্ৰ অৰ্থাৎ জন্ম মৃত্যু জৰা ব্যাধিৰ এই চক্ৰটোত আমি নিৰন্তৰ ঘূৰি ফুৰিছোঁ। এই জন্ম মৃত্যু জৰা ব্যাধিৰ চক্ৰৰ পৰা উদ্ধাৰৰ নিমিত্তে হৈছে ভাগৱত। আৰু সেই ভাগৱত ক'ৰ পৰা আহিছে? বৈকুণ্ঠৰ পৰা। সেই বৈকুণ্ঠ কোনখন? ন তদ ভাসয়তে সূৰ্য ন শশাঙ্ক না পাবকঃ ইয়দ গত্বা ন নিবৰ্তন্তে তদ ধামং পৰমং মম। অৰ্থাৎ যি স্থানত চন্দ্ৰ সূৰ্যৰ ৰশ্মি সামান্য জোনাকী পৰিয়াটোৰ সমান, একেবাৰে নগণ্য, ইয়দ গত্বা ন নিবৰ্তন্তে, যি স্থানলৈ জীৱই গ'লে আৰু পুনৰ এই জন্ম মৃত্যু জৰা ব্যাধিৰ সংসাৰলৈ আগমন নঘটে, সেই স্থান হৈছে ঈশ্বৰৰ পৰম ধাম। এতিয়া এইখিনিতে প্ৰশ্ন আহিব পাৰে যে সেইখনটো নেদেখা স্থানৰ কথা আমি মনত কল্পনা কৰি থাকিলেও নহ'ব। ভাগৱত বুলি ক'লেই প্ৰথমতে আমি বুজিব লাগিব যে ভাগৱতৰ বিষয়ে আমি ভাগৱতত কি পাম? ঈশ্বৰৰ লীলা বা ভগৱন্তৰ লীলা। ভগৱন্তৰ লীলাৰ বিষয়ে জনাৰ আগমুহূৰ্তত আমি ভগৱন্তৰ পৰিচয়টোও জানিব লাগিব। ভগৱন্তকনো আমি কিয় ভক্তি কৰিব লাগে? কাৰণ ভক্তি অবিহনে কোনোবাই যদি বহু শাস্ত্ৰৰ জ্ঞাতাও হয় তেতিয়া তেওঁ কেতিয়াও সদ্গতি পাব নোৱাৰে। ভক্তি মানে কি? ঈশ্বৰৰ প্ৰতি সমৰ্পণ ভাৱ। ধূপ গছি অৰ্পণ কৰা, চাকি গছি অৰ্পণ কৰা, এয়া আমাৰ বাবে এটি মাধ্যমহে। কিন্তু অন্তৰত যদি আমাৰ তেওঁৰ প্ৰতি ভক্তি নাথাকে, সমৰ্পণ নাথাকে, তেতিয়া তেওঁৰ প্ৰতি তেওঁৰ কাষ চপা সম্ভৱ নহয়। কিয় তেওঁৰ প্ৰতি কাষ চাপিব লাগে? কাৰণ আপুনি মই প্ৰত্যেক জীৱ মাত্ৰৰে আটাইতকৈ প্ৰিয় বস্তুটো হৈছে এই শৰীৰটো। বিবাহিত পুৰুষজনে বা আইগৰাকীয়ে ক'ব পাৰে যে মোৰ আটাইতকৈ মৰমৰ মোৰ ল'ৰা ছোৱালীকেইটা, কিন্তু প্ৰকৃতপক্ষে প্ৰত্যেক জীৱৰে তেওঁ লাগিলে সাধু হওক অসাধু হওক, প্ৰথম প্ৰিয় বস্তুটো হৈছে নিজৰ শৰীৰটো। কাৰণ যাক আশ্ৰয় কৰি আমি সংসাৰখনত বৰ্তি আছোঁ। ঠিক প্ৰথমতে আধ্যাত্মিক মাৰ্গত আমি শৰীৰটোৰ মূল্যটো বুজিব লাগিব। যিদৰে কোনো লোকে নিবিচাৰে যে তেওঁ শৰীৰটোৱে কষ্ট পাওক বা শৰীৰটো নষ্ট হওক, কিন্তু এটি কথা ধ্ৰুৱ সত্য যে এটা সময়ত আজিৰ দিনটো পাৰ হ'ল মানে কি? আমি মৃত্যুলে এটা দিন আমাৰ কাট খালে, আমি মৃত্যুলে এখোজ আগবাঢ়িলোঁ। এই যে আমি মৃত্যু অভিমুখী যাত্ৰাটো কৰি আছোঁ, জীৱনটো কিয়? সেই মৃত্যুক প্ৰাপ্ত কৰিবলৈকে। ভাগৱতে আমাক এনেদৰে প্ৰস্তুত কৰে যে আজি এই খন্তেকতো যাতে মোৰ সন্মুখত যদি মৃত্যু উপস্থিত হয়হি, তাক যাতে মই আনন্দ মনে গ্ৰহণ কৰিব পাৰোঁ। শুনিবলৈ এইটো অশুনি হ'ব পাৰে, কিন্তু ভাগৱতে সেইদৰেই জীৱ মাত্ৰক প্ৰস্তুত কৰে যে জীৱনৰ যিকোনো বিপৰীত পৰিস্থিতিয়ে যাতে তেওঁ বিচলিত কৰিব নোৱাৰে। ভগৱন্তৰ আশ্ৰয় সেইবাবেই প্ৰয়োজন, কাৰণ জীৱ ইমান পৰাধীন যে আমি নিজ ইচ্ছাৰে উশাহো ল'ব নোৱাৰোঁ, নিশাহো এৰিব নোৱাৰোঁ। কোনোবাই ক'ব পাৰিবনে যে মই নিজ ইচ্ছাৰে উশাহ নিশাহ লৈ জীয়াই আছোঁ বুলি? নোৱাৰে। সকলো এটা ব্যৱস্থা অনুক্ৰমত চলি আছে। আমি ইমান পৰাধীন যে এতিয়া আপুনি মই ইয়াত বহি থকা সময়তো পৃথিৱীৰ পৰা প্ৰতি 2 ছেকেণ্ডত এজন মানুহ মৰি গৈ আছে। দিনটোত 1.5 লাখতকৈ অধিক মানুহ মৰে। আজিৰ যে দিনটো পালোঁ, কম ডাঙৰ কথানে? আমি দুল তাবিজত চমৎকাৰ বিচাৰি চাওঁ, কিন্তু
কিন্তু লগতে এইটোতো চমৎকাৰ যে আজিৰ দিনটোতে 1.5 লাখতকৈ অধিক মানুহ মৰি গ'ল কিন্তু সেইখন লিষ্টত মই নাই পৰা এইটো চমৎকাৰ নহয়নে আজি যে দিনটো পালো জীৱনৰ প্ৰতিটো পলৰ বাবে প্ৰতিটো সেকেন্ড কোনে দিছে একমাত্ৰ ঈশ্বৰে দিছে কাৰণে পাইছো আৰু ঈশ্বৰ আছে নে নাই তাৰ বাবে আমি সৃষ্টিখনলৈ চালেই হ'ল এতিয়া ৰাস্তাইতে গাড়ী এখন যদি পাৰ হৈ যায় গাড়ীখনৰ ভিতৰত কোন বহি আছে আমি নাজানিলো চলি গৈছে যেতিয়া আমি এটো ক'ব পাৰো যে গাড়ীখন ভিতৰত নিশ্চয় কোনোবা এজন চালক আছে সেইকাৰণে গাড়ীখন চলি গৈছে নহয়নে তদনৰ ৰূপত এই সৃষ্টিখন যে ইমান শৃংখলাবদ্ধ ৰূপত চলি আছে ইয়েই প্ৰমাণ যে এই সৃষ্টিখনৰ এজন নিয়ন্ত্ৰকো আছে আমি কিছু সকলে কয় যে এই সৃষ্টিখন চলাইছে কোনে প্ৰকৃতিয়ে কিন্তু প্ৰকৃতি হৈছে জড় প্ৰকৃতিয়ে নিজেই সৃষ্টি কৰ্ম কৰিব নোৱাৰে সেইকাৰণে ভগৱন্ত কৃষ্ণই কৈছে যে ময়া দেখিছেন প্ৰকৃতি সুয়তে সচৰাচৰ মোৰ অধ্যক্ষতাতে প্ৰকৃতিয়ে সমস্ত জগতৰ নিৰ্মাণ কৰিছে এই শৰীৰটো আপুনি মই ধাৰে পোৱা বস্তু বসুমতীৰ পৰা উৎপন্ন হৈছে অন্ন সেই অন্নক পুৰুষ প্ৰকৃতি ৰূপী স্বামী স্ত্ৰীয়ে গ্ৰহণ কৰিছে অন্নৰ পৰা ৰসৰ পৰা ৰক্ত ৰক্তৰ পৰা মাংস মাংসৰ পৰা মেদৰ পৰা অস্থিৰ পৰা মজ্জা সেই মজ্জাৰ পাছত পুনৰ বীৰ্য সেই বীৰ্যৰ পৰা পুনশ্চ এটি নতুন জীৱ শৰীৰ সৃষ্টি হৈছে আৰম্ভণি কৰ পৰা হৈছে এই ভূমিৰ পৰা আৰু শেষ ক'ত হ'ব এই ভূমিত আমি লগত পৰমাণু এটাও লৈ যাব নোৱাৰো কোনোবাই পাৰিবনে কোনো লোকে এই শৰীৰটোৰ লগত পোৱা পৰমাণু এটাও লৈ যাব নোৱাৰো আমি মাত্ৰ সময়কণ পাইছো কাৰণ এইখন পৃথিৱীতে 84 লক্ষ জুনি আছে সেই 84 লক্ষ জুনিৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ কোৱাছে মনুষ্য শৰীৰ কিয় আমি যে কিছু সকলে জীৱনৰ এনেকুৱা পৰিস্থিতিত কৈ এটো কয় যে মনুষ্য কোৱাতকে জন্তু এটা হোৱাহেঁতেন ভাল আছিল মানুহ ইমান আজিকালি অশান্তিৰ মাজত জীয়াই থাকিবলগীয়া হৈছে কিন্তু শাস্ত্ৰই যে বাৰে প্ৰতি শৰীৰটোৰ শ্ৰেষ্ঠত্ব নিৰূপণ কৰিছে কিয় স্থাবৰম বিঞ্চতি লক্ষ্যম জলজম নমলক্ষ্যকম কুৰুমাঞ্চ নবলক্ষঞ্চ দশলক্ষঞ্চ পক্ষিনঃ ত্ৰিঞ্চ লক্ষঞ্চ পশুনঞ্চ চতুৰ্লক্ষঞ্চ বানৰা তত মনুষ্যতাং প্ৰাপ্য ততঃ কৰ্মাণি সাধয়ে অৰ্থাৎ স্থাবৰ জীৱই পোনপ্ৰথমতে মনুষ্য শৰীৰটো পোৱা নাই প্ৰথম বোলে স্থাবৰ গছ-গছনি ইত্যাদি শৰীৰটো প্ৰাণ শক্তি থাকে কিন্তু ইহঁতি লৰচৰ কৰিব নোৱাৰে দুখ অনুভৱ কৰিব নোৱাৰে যিদৰে প্ৰথম শ্ৰেণীৰ পাছত দ্বিতীয় শ্ৰেণীৰ পাছত তৃতীয় শ্ৰেণী পাছ কৰি গৈ থাকে তদনুৰ ৰূপত জীৱই প্ৰথম স্থাবৰ অৰ্থাৎ গছ-গছনি ইত্যাদি জনিত বোলে 20 লাখ বাৰ তাৰ পুনশ্চ জলজম নবলক্ষকম জলজনিত পুনৰ 9 লাখ বাৰ তাৰ পাছত কুৰুমাঞ্চ নবলক্ষঞ্চ উভচৰ জনিত পুনৰ 9 লাখ বাৰ দশলক্ষঞ্চ পক্ষিনঃ ইয়াৰ পাছত 10 লাখ বাৰ পক্ষী ৰূপত ত্ৰিঞ্চ লক্ষঞ্চ পশুনঞ্চ 30 লাখ বাৰ পশু ৰূপত চতুৰ্লক্ষঞ্চ বানৰা 4 লাখ বাৰ বানৰ অৰ্থাৎ বনত বাস কৰা নৰ ৰূপত জন্ম লাভ কৰাৰ পাছত জীৱই মনুষ্য শৰীৰটো পায় তত মনুষ্য তাক প্ৰাপ্য তাৰ পিছত মনুষ্য শৰীৰটো পাওঁ ততঃ কৰ্মাণি সাধয়ে তাৰ জৰিয়তে আমি কৰ্ম সাধন কৰি এইখন আমি কি বুলি কওঁ কৰ্মক্ষেত্ৰ আমাৰ বহুতৰ মুখত শুনিব যে কৰ্মই ধৰ্ম নহয়নে শুদ্ধ কথা কিন্তু কোনটো কৰ্মক ধৰ্ম বুলি কোৱা হৈছে হেতু আমি বিচাৰ কৰিব লাগিব কাৰোবাক যদি কোনোবা এজন ব্যক্তিয়ে প্ৰহাৰ কৰে ঘুষা এটা মাৰে হেতু কৰ্ম হ'ব হেতু আমি ধৰ্ম বুলি ক'ব পাৰিম জানো নোৱাৰো সেই কাৰণে কৰ্ম কি অকৰ্ম কি বিকৰ্ম কি তাক বিচাৰ কৰিবলৈ শাস্ত্ৰ লাগে যাতে আমি বিবেকযুক্ত এটা শৰীৰ পাইছো অন্য জীৱই পাপ কৰ্ম কৰিলে হিহঁতৰ কোনো ধৰণৰ বন্ধন সৃষ্টি নহয় কিন্তু মনুষ্যৰ বন্ধন সৃষ্টি হয় কিয় মনুষ্যক এটা চিন্তা কৰিলে বিবেক দিয়া হৈছে আমি নিজৰ বিবেকৰ আধাৰত চিন্তা কৰিব লাগিব যে কিটো কৰাৰ যোগ্য কিটো কৰাৰ অযোগ্য কাৰণ ভক্তি মাৰ্গত এটো কেতিয়াও বিশ্বাস কৰা নহয় যে ভগৱন্তৰ দৰ্শন পালে আমি জীৱই মুক্ত হ'ব পাৰিব বা জীৱৰ সংস্কাৰ হ'ব ভক্তি মাৰ্গত এই সিদ্ধান্তটো উলুটা কাৰণ ভগৱন্তক দেখিলেই যে কোনোবা লোক পৰিৱৰ্তন হ'ব সেইটো ভক্তি মাৰ্গত গ্ৰহণ কৰা নহয় এই কাৰণেই গ্ৰহণ কৰা নহয় ভাগৱতৰ টিকা ভাষ্যত এটি সিদ্ধান্ত পোৱা যায় যে ভগৱন্তৰ দৰ্শন দুৰ্যোধনেও কৰিছিল নহয়নে যেতিয়া ভগৱন্তক প্ৰত্যক্ষ ৰূপত আছিল তেতিয়া ভগৱন্তক দুৰ্যোধনেও দেখিছিল দুখাখনেও দেখিছিল নহয়নে শকুনিও দেখিছিল আনহাতে ভগৱান ৰাম ৰূপত অৱতাৰ হওঁতে ৰাৱণেও দেখিছিল কুম্ভকৰ্ণেও দেখিছিল যিজনা ভগৱন্তক চাবলৈ ঋষি মুনিসকলে লাখ লাখ বছৰ তপ সাধন কৰি থাকে সেইজনা ঈশ্বৰৰ সন্মুখতে দেখিও তেওঁলোক কিয় পৰিৱৰ্তন নহল কাৰণ তেওঁলোকৰ কৰ্মসমূহ শুদ্ধ নাছিল যেতিয়ালৈকে জীৱৰ কৰ্ম শুদ্ধ নহয় তেতিয়ালৈকে সাক্ষাৎ ঈশ্বৰৰ দৰ্শন পালেও সেই জীৱৰ গতি কেতিয়াও সম্ভৱ নহয় কৰ্ম যদি শুদ্ধ হয় তেতিয়া জীৱৰ অন্তৰত ভাৱ উপজিব আৰু যদি কৰ্ম শুদ্ধ নহয় চাৰি বেদৰ জ্ঞাতা হ'লেও তেওঁৰ অন্তৰত ভাৱ নুপজে
সেইকাৰণে ভক্তি মাৰ্গত সদায় গুৰুত্বতা দিয়া হয় যে কায় মনোবাক্য আমাৰ দ্বাৰা আমাৰ কৰ্ম কিহৰ দ্বাৰা আচলতে প্ৰথম কায় অৰ্থাৎ শৰীৰটো কি কৰা গৈছে বাক্য মুখেৰে আমি কি কৈছোঁ চাবচোন আমাৰ বেয়া মাতটো কাকো শিকাব নালাগে মাত নুফুটা সন্তানটিকো কোনোবা এজনে পাৰিলে বেয়া মাতটোহে শিকাই দিয়ে নহয়নে ৰাম বুলিবলৈ কৃষ্ণ বুলিবলৈ কিন্তু সহজে নিশিকায় শত্ৰুজনৰ নামো আমি সপোনতো নাপাহৰোঁ কোনোবাই যদি ক'ৰবাত বেয়াকৈ কৈছে সপোনতো মনত পৰে যে আমুকত মোক বেয়াকৈ কৈছিল কিন্তু যিজনা ঈশ্বৰে আপোনাক মোক ইমান এটা সুন্দৰ শৰীৰ দিছে এই শৰীৰটো ঈশ্বৰে দিয়া নহয় জানো ভিতৰত দামী দামী মেচিন লগাই দিছেনে কিডনী লিভাৰ এইবিলাক দামী দামী মেচিন হয়নে এইটো বেয়া হ'লে কিনি আনিব পাৰিম মোবাইলটো বেয়া হ'লে যেনে তেনে মই হাজিৰা কৰি হ'লেও কিনিব পাৰিম ভিতৰৰ যদি কিডনী লিভাৰটো সহজে যাবলৈ হয় সহজে কিনি আনিব নোৱাৰোঁ ভিতৰত এচিনি এখিত ইতিমধ্যে ঈশ্বৰে ভৰাই দিছে খোৱা বস্তুখিনি হজম হ'বলৈ কিন্তু তাৰ ওপৰতো যদি কোনোবাই আকৌ এচিড ঢালি ভিতৰত বিজুতি ঘটাবলৈ হয় তাৰপৰা প্ৰভু মোক উদ্ধাৰ কৰা বুলি ক'লে প্ৰভুৱে উদ্ধাৰ কৰিবনে কেতিয়াও নকৰে ভাগৱতৰ মাৰ্গ এই শৰীৰটো সুব্যৱস্থিত কৰি জীৱনটো অতিক্ৰম কৰিবলৈহে সেইকাৰণে প্ৰথম আমি এইটো চিন্তা কৰিব লাগিব যে যিজনা ঈশ্বৰে আপোনাক মোক ইমান এটা সুন্দৰ শৰীৰ দিছে উপভোগ কৰিবলৈ ইমান এখন সুন্দৰ সৃষ্টি দিছে ইষ্ট মিত্ৰ কুটুম্ব সম্বন্ধিত মনুষ্য বোলে সমাজপ্ৰিয় মানুহ সমাজ পাতি থাকে আমাক এখন সুন্দৰ সমাজ দিছে ইমানখিনি দিয়াৰ পাছতো যদি সেইজনা ঈশ্বৰক চিন্তা কৰিলে মোৰ ঘৰখনত যদি চুক এটাও নাই তেতিয়াহ'লে মই কম অকৃতজ্ঞনে সেইকাৰণে ব্যৱস্থাটো লাগে ঈশ্বৰক নিত্য স্মৰণৰ আজি আমি ইয়ালৈ আহি ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিছোঁ ইয়াত সন্ত সমাজৰ এটা প্ৰভাৱ আছে কিন্তু আমি নিত্য ভগৱন্তক স্মৰণ কৰিছোঁ নে নাই কৰা সেইটো আমি নিজক সুধিবলগীয়া কথা আজি আপুনি কিমানৰ ভকতি কৰিছে সেইটো মোৰ বিচাৰৰ বিষয় নহয় মই কিমানৰ ভকতি কৰিছোঁ সেইটো মোৰ বিচাৰৰ বিষয় নহয় ভক্তি কিয় কৰিব লাগে চাবচোন আমাৰ জীৱৰ এটা প্ৰবৃত্তি থাকে কি প্ৰবৃত্তি জানেনে মিতিৰতে যদি এমএলএ এজন থাকে সেই তেওঁৰ সৈতে মোৰ সম্পৰ্কটো বেয়া হ'লে মই আনৰ আগত পৰিচয় দিবলৈ হ'লে কওঁ যে আমুকৰ এমএলএ যে তেখেত মোৰ আমুক হয় যিহেতু তেখেত এখন পদ মৰ্যাদাৰে উচ্চ ব্যক্তি গতিকে তেওঁৰ জৰিয়তে আমি পৰিচয় দিবলৈ ভাল পাওঁ এই দৰ্শনটো এতিয়া আমি ঈশ্বৰমুখী কৰিব লাগে কি বুলি আমি ঈশ্বৰৰ ভকত হয় আমি পূৰ্ণ পৰ্যায়ৰ ভকত হ'ব পৰা নাই ভকত মানে কি আমাৰ গ্ৰাম্য সমাজত বহু সংখ্যকে ভাবি থাকে ভকত মানে এই নাম গুণ গাই ফুৰা এজন ব্যক্তি শৰাইখন সজাব পৰা নামখাৰ গাব পৰা সেইজনেই ভকত কিন্তু ভকত মানে কোনজন ভকত মানে সেইজন যিজনে ঈশ্বৰৰ অস্তিত্বক স্বীকাৰ কৰি নিজৰ জীৱনটো যাপন কৰাৰ দৰ্শন লাভ কৰিছে সেইজন ভকত আমি যেনেকৈ ইষ্টমিত্ৰ কুটুম্বত ভাল মানুহ এজন থাকিলে তেওঁৰ জৰিয়তে পৰিচয় দিবলৈ ভাল পাওঁ এই ভাৱনাটো ভক্তজনে ভক্তি মাৰ্গত ঈশ্বৰমুখী কৰিব লাগে যে আমি কোন হয় ঈশ্বৰৰ ভক্ত হয় ঈশ্বৰৰ কিংকৰ হয় ঘৰৰ পোহনীয়া জন্তুকেইটাৰো আমিচোন দাস ইহঁতৰ বিষ্ণামুক্ত ধোৱা গোটেইখিনি দায়িত্ব আমিয়ে পালন কৰোঁ তেতিয়া যিজনে ঈশ্বৰে গোটেই সৃষ্টিখন আমাক দিছে তেওঁ দাস বুলি কোৱাত লাজ কৰিবলৈ কি আছে কাৰণ বহুতে কয় কোনোবাকে যদি নামঘৰলৈ আহে কোনোবা এজনে কয় এতিয়াই বৰ ভকত ওলালেনে কোনোবাই যদি আপোনাক কৈছে বৰ ভকত ওলালে বুলি তেতিয়া আপুনি বৰ সন্তুষ্টিহে লাভ কৰক কাৰণ ইয়াত এই সৃষ্টিখনত ইমান অনন্ত কোটি জীৱ আছে সেই সকলো জীৱৰ ভিতৰত তেওঁতো স্বীকাৰ কৰিছে নাজানি হ'লেও যে আপুনি ঈশ্বৰৰ ভকত মেইন চুইচটো অন কৰিলে বাকীকেইটা বাল্ব এনেই জ্বলি যায় নহয়নে ঠিক তেনে মেইন চুইচটো হৈছে ঈশ্বৰ কৃষ্ণ তেওঁৰ পৰাহে সমস্ত সৃষ্টিখন আহিছে সেইকাৰণে ভকতসকল টেঙৰ ভকতে খুচুৰা পইচা নিবিচাৰে গোটেই বেংকটোৱে বিচাৰে শুনিবলৈ অকণমান অকণি জানেনে বাকীসকলে কি বুলি ক'ব যে প্ৰভু মোক ধন দিয়া জগ দিয়া ল'ৰাটো বিয়াখন হয় নাই বিয়াখন কৰাই দিয়া চাকৰিটো হয় নাই চাকৰি কৰাই দিয়া ভক্তজনে প্ৰকৃত ভক্তজনে কি বিচাৰিব প্ৰভু মোক এইখিনি একো লাগে তোমাকহে লাগে ঐশ্বৰীয়া সমগ্ৰস্ব বীৰস্ব ইচ্ছা চৈবা জ্ঞান বৈৰাগ্য যাহা শৈৱ চন্নম ভগ ইতিংগন যে ঐশ্বৰ্য বীৰত্ব জ্ঞান বৈৰাগ্য প্ৰেম কৰোণা যিজনত পূৰ্ণ ৰূপত বিদ্যমান হৈ আছে সেইজন কৃষ্ণই যদি মোৰ সৈতে সম্পৰ্কিত হৈ থাকে বাকীখিনিৰ কাৰণে মই চিন্তা কৰাৰ কি প্ৰয়োজন আপোনাৰ যদি এমএলএ সৈতে ভাল সম্পৰ্কটো বাকীখিনিৰ কাৰণে চিন্তা কৰাৰ প্ৰয়োজন নাথাকে তেওঁৰ সৈতে যদি সম্পৰ্কটো ভাল হ'ব লাগিব কেতিয়া ভাল হ'ব যেতিয়া তেওঁৰ প্ৰতি আমি কৃতজ্ঞতাৰ ভাৱ প্ৰকাশ কৰিম কাৰণ ভগৱন্তক পাবলৈ হ'লে প্ৰথম কি লাগিব ভাৱ সেইকাৰণে ভাগৱতো আৰম্ভ হৈছে ভৱবৰ্ণৰ পৰা ভকাৰম ভাবুকম জ্ঞেয়ম গকাৰম জ্ঞানম উদ্ভৱম ৱকাৰম বৈষ্ণৱী জ্ঞানম তকাৰম তত্ত্ব ভাৱকম প্ৰথমতে ভাৱনা লাগিব ভাৱ লাগিব ভাৱেনো লভতে সৰ্বম ভাৱেনো লভতে জ্ঞানম কাৰণ ভগৱন্ত কৃষ্ণ যেতিয়া বোলে বিদুৰৰ গৃহলৈ আগমন কৰিছিল বিদুৰৰ পত্নী ইমান আনন্দ আত্মবিভোৰ হৈ পৰিছিল যে বিদুৰৰ দুখীয়া প্ৰজা আছিল ভগা ঘৰ যেতিয়া ভগৱন্ত কৃষ্ণই পাণ্ডৱসকলৰ হৈ দুৰ্যোধনৰ ওচৰলৈ সন্ধি কৰিবলৈ গৈছিল
সেইখিনিতে কিন্তু ভগৱন্ত দুৰ্যোধনৰ ৰাজকাৰণত থকা নাছিল কলৈ গৈছিল থাকিবলৈ বিদুৰৰ ভগা প্ৰজালৈ কিন্তু আমি কৰবাত যদি থাকিবলৈ যাওঁ থাকিবলৈ ব্যৱস্থাখিনি ভাল আছে নে নাই সেইটো চাই লওঁ নহয়নে তাত লাগিলে আমি অপমানিতই নহওঁ কিয় কিন্তু ভগৱন্তই সেইটো দৰ্শন দেখুৱা নাই য'ত ভাৱ আছে ভক্তি আছে সেয়াহে নিবাসৰ বাবে উপযুক্ত স্থান স্বয়ং দ্বাৰকাৰ অধিপতি বাদ দিয়কচোন জগতৰ অধিনায়ক পাণ্ডৱসকলৰ হৈ দুৰ্যোধনৰ ওচৰলৈ গৈছে কিন্তু দুৰ্যোধনৰ ৰাজকাৰণত থকা নাই কলৈ গৈছে বিদুৰৰ ভগা প্ৰজালৈ কাৰণ বিদুৰৰ ভাৱ ভক্তি আছে আৰু যেতিয়া ভগৱন্তৰ আগমন ঘটিছে আগমন ঘটাৰ লগে লগে বিদুৰৰ পত্নীয়ে ঘৰখনত ভগৱন্তক দিবলৈ একোৱেই নাই তেতিয়া ঘৰতে কল দুটামান আছিল সেই কলকেইটাকে ভগৱন্তৰ হাতত তুলি দিছে যেতিয়া কলটো বাকলি গুচাই পেলাই ভগৱন্তৰ হাতত তুলি দিছিল তেতিয়া ভগৱন্তক দেখি তেওঁ ইমান আত্মবিভোৰ হৈ পৰিল বাকলি গুচাই দিয়া কলটো পেলাই দিলে বাকলিটো বোলে ভগৱন্তৰ হাতত তুলি দিলে কিন্তু ভগৱন্ত যে ভাৱৰ অধীন ভক্তৰ ভাৱকহে বিচাৰে ভগৱন্ত বোলে সেই বাকলিটো ভক্ষণ কৰিছিল পুতনাই কৃষ্ণক মাৰিম বুলিহে গৈছিল কিন্তু সেই পুতনাকো মাতৃৰ ভাৱত ঈশ্বৰে জননীৰ সমান গতি দিছিল আমিতো অধম নহয় আমি যদি অকণমান ভাৱেৰে তেওঁমুখী হওঁ তেতিয়াহ'লে তেওঁক কৃপা নকৰাৰ কোনো প্ৰশ্নই নাই ভগৱন্ত কৃষ্ণৰ মানে কৃপা এইটো নহয় যে মোৰ ঢেৰ মান সন্মান বৃদ্ধি হ'ব ঢেৰ ধন বিত্ত বৃদ্ধি হ'ব এয়া ভগৱন্তৰ কৃপা নহয় সেয়া বাকী অবৰ দেৱসকলৰহে কৃপা ভগৱন্তৰ কৃপা কোনখিনিত যে তেওঁ নিমখ তেলে খাইছে কিন্তু সেই নিমখ তেলে চাউল মুঠি খাওঁতেও তেওঁৰ মনত আনন্দৰ ভাৱ এটা বৰ্তি আছে সেয়া হৈছে কৃষ্ণৰ কৃপা কৃষ্ণৰ কৃপা হ'বলৈ হ'লে আমি দিন হ'ব লাগিব কাৰণ তেওঁৰ আগত আমি মান সন্মান একো প্ৰকাশ কৰিব নোৱাৰোঁ সেইকাৰণে বেদটো প্ৰথমতে কোৱা হ'ল যে ঈশ্বৰক আমি কৰ্ম মাৰ্গেৰে ঢুকি পোৱা সম্ভৱ নহয় কিয় কাৰণ তেওঁ কিমান উচ্চ পৰ্যায়ৰ কৰ্ম আচৰণ কৰিছে আমি জীৱই কেনেকুৱা পৰ্যায়ৰ কৰ্ম আচৰণ কৰিছোঁ দ্বিতীয়তে জ্ঞানো কিছু কিছু ক্ষেত্ৰত আমাৰ অহংকাৰৰ কাৰণ হ'ব পাৰে আজি আমি কিবা এটা দুটা কথা আপোনালোকৰ আগত কৈ আছোঁ মই যদি মনতে ভাবি লওঁ মই শাস্ত্ৰ কথা বুজি পাইছোঁ সেইকাৰণে মানুহখিনিয়ে মোৰ কথা শুনি আছে তেতিয়া সেই জনা কথাকেইটাও কিহৰ কাৰণ হ'ব অহংকাৰৰ কাৰণ হ'ব সেই তিলমান অহংভাৱ লৈ আমি ঈশ্বৰৰ সমীপ চাপিব নোৱাৰোঁ জয় বিজয় হৈছে তাৰ প্ৰত্যক্ষ প্ৰমাণ ভগৱন্তৰ 14 জনা পাৰিষদৰ ভিতৰত আমাৰ জয় বিজয়ৰ প্ৰতিমূৰ্তিহে ৰাখে কিয় জয় বিজয় প্ৰথম নামঘৰত সোমাওঁতে জয় বিজয়ক চিন্তা কৰি পেলাই সোমাব লাগে কাৰণ প্ৰথম ভকতৰ আজ্ঞা লৈহে আমি নামগৃহত প্ৰৱেশ কৰিছোঁ দ্বিতীয়তে জয় বিজয় স্মৰণে আমাক এই কথাও মনত পেলাই দিয়ে যে চাওকচোন আমি সকলোৱে সেই কাহিনীটো জানো তেওঁলোকে মনত তিলমাত্ৰ অহংভাৱ প্ৰকাশ কৰিছিল যে আমাৰ সমান আৰু ভাগ্যৱান কোন আছে যে আমাৰ আজ্ঞা নোলোৱাকৈ কোনো বৈকুণ্ঠত প্ৰৱেশ কৰিব নোৱাৰে আৰু তাৰ সাক্ষ্য হিচাপত আজিও জয় বিজয়ৰ প্ৰতিমূৰ্তি আমাৰ মাজত বিদ্যমান সেই অহংভাৱ প্ৰকাশ কৰাৰ বাবে তেওঁলোক বৈকুণ্ঠৰ পৰা পতন হ'ব লগা হৈছিল ঈশ্বৰে তেওঁ নিজ পাৰিষদকে লীলা কৰি দেখুৱাইছে যে অহংভাৱ ৰাখিলে কি হয় আৰু আমি অহংকাৰ প্ৰকাশ কৰিবলৈকে আমাৰ একোৱেই নাই যিটো শৰীৰ ধাৰণ কৰি আছোঁ এইটো ধাৰে পোৱা অন্তিম সময়ত পিন্ধি থকা অলংকাৰকেইটা ঘৰৰ মানুহকেইটাই খুলি থ'ব নহয় জানো হয়তো যিদৰে আছে সেইদৰে যাব নিদিয়ে কেনেবাকৈ সোণ ৰূপৰ অলংকাৰকেইটা আছে যেতিয়া সেইকেইটা ঘৰৰ মানুহকেইটাই খুলি থ'ব যিটো শৰীৰ পোৱা গৈছে এইটো মাটিতেই মিলিব আমি মাত্ৰ ব্যৱস্থাটো কি এইটো নহয় যে ভগৱন্তক ভক্তি কৰিবলৈ হ'লে আমি সকলো ত্যাগ কৰিহে তেওঁক পাব পাৰিম নহয় ভগৱন্তে বেছিকৈ কোনজনক কৃপা কৰে চাবচোন সৰু এটি উদাহৰণ টানি আনিছোঁ কেঁচুৱা সন্তান এতিয়া যেতিয়া কান্দি থাকোঁতে কি কৰে মাকে যদি কামত ব্যস্ত হৈ থাকে তেতিয়া সেই সন্তানটিক খেলা ধূলা বস্তু দুটামান দি দিয়েহি আৰু সন্তানটি যেতিয়া খেলা ধূলা বস্তুকেইটাত মগ্ন হয় তেতিয়া মাকে যেতিয়া দেখে অকণমান সময় ইয়াতে খেলি ধূলি ব্যস্ত হৈ থাকিব তেতিয়া মাক আকৌ গৈ নিজৰ কামত ব্যস্ত হৈ গ'ল নহয়নে মাকসকলেতো জানেই সেইটো কথা কিন্তু যিটো সন্তানে খেলা ধূলা বস্তুকেইটা দিয়াৰ পাছত অকণমান লিকি বিদায় চাই পেলাই আকৌ মা বুলি কান্দে তেতিয়া মাকে 10টা কাম বাদ দি হ'লেও সন্তানটোক আনি কোচত তুলি লয়হি নহয়নে ভগৱন্তই সমস্ত জীৱৰ প্ৰতি সেই একেই ভাৱ এই সংসাৰখনত যিমানখিনি ভোগৰ মাধ্যম দিছে এই সকলো হৈছে খেলা ধূলা বস্তু ভোগ লাগিব কিন্তু এইখিনি লৈও যিজনে ঈশ্বৰক স্মৰণ কৰিব তেওঁৰ বাবে ঈশ্বৰ উপলব্ধ হ'ব কিন্তু এইখিনিকে পাই যি ভোগৰ বাবে মদমত্ত হ'ব তেওঁ কিন্তু কেতিয়াও মনুষ্য নহয় কাৰণ আধ্যাত্মিক দৰ্শনত দুখন হাত দুটা ভৰি থাকিলেই মনুষ্য বুলি কোৱা নহয় চাওকচোন মানুহ বোলা জীৱটো দুখন হাত দুটা ভৰি থকা দেৱতা সকলো দুখন হাত দুটা ভৰি থকা যক্ষ ৰক্ষ সকলো দুখন হাত দুটা ভৰি থকা বৈকুণ্ঠৰ পাৰিষদ জয় বিজয়ো দুখন হাত দুটা ভৰি থকা ঈশ্বৰ কৃষ্ণও দুখন হাত দুটা ভৰি থকা পাৰ্থক্য কিহে আনি দিয়ে তেওঁলোকৰ কৰ্ম
যেতিয়ালৈকে কৰ্ম সংস্কাৰিত নহয় তেতিয়ালৈকে পদ মৰ্যাদা মান জ্ঞানে জীৱক তৰাব নোৱাৰে ৰাৱণৰ জন্মও ঋষি মৰীচিৰ বংশত হৈছিল ব্ৰহ্মাৰ সৃষ্টি কৰা 9জন প্ৰজাপতিৰ ভিতৰত এজন প্ৰমুখ প্ৰজাপতি মৰীচিৰ বংশত ৰাৱণৰ জন্ম ৰাৱণ ব্ৰাহ্মণ আছিল হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপুৰৰ পিতৃ কোন আছিল আমি সকলোৱে জানো ঋষি কাশ্যপ আছিল নহয় নে তেওঁলোকৰ মাতৃ কোন আছিল এলাপেছা মাতৃ নহয় স্বয়ং প্ৰজাপতি দক্ষৰ দুহিতা দিতিৰ সন্তান আছিল কিন্তু কশিপু হিৰণ্যাক্ষ ৰাৱণক মনত পেলাওঁতে কোনেও ব্ৰাহ্মণ বুলি মনত নেপেলায় কি বুলি মনত পেলায় দৈত্য বা ৰাক্ষস বুলি নহয় নে কাৰণ তেওঁলোকে নিজৰ কৰ্ম সংস্কাৰ ত্যাগ কৰিছিল সেইকাৰণে আমাৰ শাস্ত্ৰত এটি সিদ্ধান্ত আছে জন্মনাত জায়তে শূদ্ৰঃ জন্মতে সকলো শূদ্ৰ শূদ্ৰ মানে কোনো এটি জাতিৰ কথা কোৱা হোৱা নাই শূদ্ৰ মানে সেই অৱস্থা যি অৱস্থাত জীৱই ভাল বেয়া শুদ্ধ অশুদ্ধ এইখিনি বিচাৰ কৰিব নোৱাৰে কাৰণ আমি জন্মতে সেইখিনি শিকি নাহোঁ বিষ্ঠা মূত্ৰ ইহঁতি আমি একেদৰে লেটিপেটি হৈ থাকোঁ কি কৰিব লাগে কি কৰিব নালাগে এইখিনি নাজানো সেই জীৱৰ যেতিয়া সংস্কাৰ হয় সংস্কাৰাত দ্বিজ উচ্যতে সংস্কাৰী হ'লে তেওঁ দ্বিজ হয় মনুষ্য জীৱনততো গৰ্ভ সংস্কাৰৰ পৰা অন্ত্যেষ্টি ক্ৰিয়ালৈকে আমাৰ 16টি সংস্কাৰ আছে বেদ পাঠান ভৱে বিপ্ৰহ বেদাদি শাস্ত্ৰ পঠনৰ জৰিয়তে তেওঁ বিপ্ৰ হয় ব্ৰহ্ম জানাতি ইতি ব্ৰাহ্মণ ব্ৰহ্মক যিজনে জানিব পাৰে তেওঁ ব্ৰাহ্মণ হয় আধ্যাত্মিক দৃষ্টিৰে সমাজে তাক কি ব্যাখ্যা দিয়ে সেইটো আমাৰ বিচাৰ্য বিষয় নহয় আধ্যাত্মিক জগতখনত সমাজৰ নীতি নিয়ম নাথাকে আধ্যাত্মিকতাৰ সিদ্ধান্ত হৈছে সেয়া চতুৰ্বৰ্ণ ভগৱন্তই সৃষ্টি কৰিছে এইটো ধ্ৰুৱ সত্য কাৰণ গীতাত স্পষ্ট ৰূপত ভগৱন্তই কৈছে যে চতুৰ্বৰ্ণ ময়া সৃষ্টম গুণ কৰ্ম বিভাগ আছে যে 4 বৰ্ণ মই সৃষ্টি কৰিছোঁ কিহৰ ওপৰত নিৰ্ভৰ কৰি গুণ আৰু কৰ্মৰ ওপৰত নিৰ্ভৰ কৰি ৰাৱণৰ জন্ম ব্ৰাহ্মণৰ বংশতে হৈছিল কিন্তু তেওঁ ব্ৰাহ্মণ হ'ব পৰা নাই যদিও তেওঁ বেদৰ ওপৰতো ভাষ্য লিখিছিল তেওঁ ৰাক্ষসে হৈছিল কাৰণ তেওঁ সেই কুলৰ সকলো সংস্কাৰ ধৰ্ম ত্যাগ কৰিছিল সেইকাৰণে কোৱা হৈছে ধৰ্মহীন পশু বিসমানা যাৰ ধৰ্ম নাই তেওঁ হৈছে পশুতুল্য এইখিনিতে প্ৰশ্ন আহিব পাৰে যে ইমান ভগৱান ভগৱান কৃষ্ণ কৃষ্ণ বুলি কৈ আছোঁ এতিয়া কৃষ্ণক আমি দেখুৱাই দিব পাৰিমনে কৃষ্ণক দেখুওৱা বস্তু নহয় এই দুটা চকুৱে এইখন সংসাৰতে সৰ্প আৰু জৰি এডাল যদি পৰি থাকে তেতিয়া তাকে আমি সাপ যেন দেখোঁ কিন্তু যিজনা ঈশ্বৰ সূক্ষ্মতকৈও সূক্ষ্ম বিৰাটতকৈও বিৰাট সেইজন ঈশ্বৰক দৰ্শন কৰিবলৈ এই দুটি চকুৰে আমি চাব নোৱাৰোঁ তাৰ বাবে জ্ঞান চক্ষু লাগিব আৰু ভগৱন্ত আছে বুলি মানি লোৱাত আমি লাভত আছোঁ কিয় জানেনে এতিয়া প্ৰশ্ন আপোনালোকে ভাবি চাওকচোন যে ইমান যে আমি ভগৱান ভগৱান কৈ আছোঁ কেনেবাকৈ মৰাৰ পাছত যদি গম পাওঁ ভগৱান বোলে একোৱেই নাই তেতিয়াহ'লে গোটেই জীৱন যিমান ধৰ্ম কৰ্ম কৰিলোঁ তাৰ কিবা অৰ্থ থাকিলে জানো যদি মৰাৰ পাছত গম পাওঁ ভগৱান বোলে আপুনি একোৱেই তত্ত্বই নাই কিন্তু তথাপি আমি লাভত আছোঁ কি লাভত আছোঁ জানেনে গোটেই জীৱনটো সেইজনা ভগৱন্তৰ নামতেইচোন পাৰ কৰিলোঁ অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা নামখাৰ পাঠৰ পৰা আৰম্ভ কৰি সকলো ধৰ্ম কৰ্ম কিমান আনন্দপূৰ্ণভাৱে পাৰ হ'ল মৰাৰ পাছত যদি কেনেবাকৈ গম পাওঁ ভগৱান বোলে একো নাই তেতিয়াও আমাৰ জীৱনটো যায় তেওঁৰ নামত আনন্দ ৰূপত পাৰ হ'ল গতিকে আমি লাভত থাকিলোঁ নে নাই কিন্তু যিজনে ভাবি আছে গুৰু গোসাঁই একো নাই মৰাৰ পাছত যদি গম পাবলৈ হয় ভগৱান বোলে কিবা এটি তত্ত্ব আছে তেতিয়াহ'লে সেইজনৰ গতিটো কি হ'ব সেইকাৰণে কিছু কথা অন্তৰৰ সৰলতাৰে মানি লোৱাটো ভাল আপুনি ভাবি চাওক যে নীতি নিয়ম নোহোৱাকৈ যেতিয়া পৰুৱাটোৱে গমন নকৰে এই বিৰাট সৃষ্টিখন এনেই চলি আছেনে ইয়াৰ এজন নিয়ন্ত্ৰক আছে সেইজনক কি বুলি কয় সচ্চিদানন্দ কৃষ্ণ সৎ মানে যেতিয়া আপুনি মই নাছিলোঁ তেওঁ তেতিয়াও আছিল যেতিয়া আপুনি মই আছোঁ সেইটো তত্ত্ব এতিয়াও আছে আৰু যেতিয়া আপুনি মই নাথাকিম তেওঁ তেতিয়াও থাকিব সেইকাৰণে তেওঁ সৎ সকলো কালতে তেওঁ বৰ্তমান ভূত ভৱিষ্যত একোৱে স্পৰ্শ কৰিব নোৱাৰে পুৰাণ পুৰুষ বুলি কোৱা হয় তেওঁ শৰীৰত কোনো বয়সৰ প্ৰভাৱ নাই সেইকাৰণে তেওঁ চিত অনন্ত কোটি ব্ৰহ্মাণ্ডৰ কৰ্ম কৰিও তেওঁৰ শৰীৰত কোনো ভাগৰৰ প্ৰভাৱ নাই কিন্তু আমাৰ প্ৰভাৱ আছে জীৱ যিহেতু অপূৰ্ণ আনন্দ এইখন জগতত 2 প্ৰকাৰৰ আনন্দ আছে প্ৰথম হৈছে ভৌতিক আনন্দ দ্বিতীয় হৈছে আধ্যাত্মিক আনন্দ ভৌতিক আনন্দ প্ৰথমতে পাওঁতে কেনেকুৱা লাগে সকলো পোৱা যেন লাগে কিন্তু লাহে লাহে তাৰ পৰিমাণ কমি গৈ থাকে কাৰোবাৰ গৃহত যদি সন্তান এটি জন্ম হৈছে জন্ম হোৱা দিনাৰ আনন্দ এবছৰ দুবছৰলৈ একেই নাথাকে থাকে জানো নাথাকে কমি যায় সেইটো সংসাৰৰ প্ৰকৃতি কাৰণ সংসাৰত সুখ পোৱাৰ যিমানখিনি মাধ্যম আছে সকলো অপূৰ্ণ
কিন্তু নামতিজনেচোন আজি অত বছৰ একেখিনি উকাকে গায়ে আছে ভাগৱতৰ কাহিনী নজনা ব্যক্তি কেইজন লোক আছে একে ভাগৱতকে আমাৰ পঢ়ি থকা হৈছে আমাৰ বৈষ্ণৱ ইজনে সিজনে চাহটো গছকিলো কৃষ্ণ কৃষ্ণ বুলি কয় কাৰোবাৰ মুখত শুনিছেনে কৃষ্ণ কৃষ্ণ কৈ আমনি লাগিছে বুলি ৰাম ৰাম কৈ আমনি লাগিছে বুলি বৰং যিমানে ভাৱপূৰ্ণভাৱে তেওঁ ভগৱন্তৰ নাম লয় সিমানে মনত আনন্দ বৃদ্ধি পায় সেয়ে হৈছে আধ্যাত্মিক আনন্দ জীৱৰ বুদ্ধি ইমান উচ্চস্তৰীয় নহয় যে সকলোতে তেওঁ অনুভৱ কৰিব পাৰিব সেইকাৰণে তেওঁৰ মাধ্যম কি নাম নামৰ শক্তি কোনখিনিত এতিয়া আপোনালোকৰ ইয়াতে ইমান কিজন ব্যক্তি বহিছে কাৰো নাম যেনিবা আমি চিনি নাপাওঁ কিন্তু কোনোবা এজনৰ নামটো যদি জানো সম্বোধন কৰাৰ লগে লগে তেওঁ ক'ব যে ময়ে আমুক নহয়নে ভগৱন্তক আমি ঢুকি পাব নোৱাৰোঁ কিন্তু তেওঁ নামেৰে যদি সম্বোধন কৰা হয় ধৰাই থাকিলে বোলে মামৰে ধৰা তৰুৱালতো ধাৰ উঠে তেতিয়া আমি সংস্কাৰিত হৈ হৈ এদিন নহয় এদিন ভগৱন্তে নিশ্চয় আমাক গ্ৰহণ কৰিব আৰু ভগৱন্তৰ কৃপা কোনখিনিত ভগৱন্তক আমি কিয় ভজনা কৰিব লাগে কাৰণ এই জীৱনটো যে পোৱা হৈছে প্ৰথম 20 লাখ বাৰ স্থাবৰ জুনি অতিক্ৰম কৰি আহি 84 লক্ষ জুনি প্ৰাপ্ত কৰি এই মনুষ্য শৰীৰটো পোৱা গৈছে এতিয়া মৰাৰ পাছত আমাৰ লগত কি হ'ব আমি কোনেও নাজানো আমি স্বৰ্গলৈ যাম নে নৰকলৈ যাম নে কি আমি কৃমিকিতৰ শৰীৰে পাম নে পুনশ্চ মনুষ্যই হ'ম সেই বিষয়ে আমি সকলো অজ্ঞাত এইকণি সুবিধা পোৱা গৈছে তেওঁ ভজনা কৰাৰ বাবে তেওঁ কিয় ভজনা কৰিব লাগে কাৰণ বাকীসকল জীৱই বাকীসকলৰ শৰীৰত জীৱৰ শৰীৰত ভগৱন্তক ভজনা কৰিব নোৱাৰে একমাত্ৰ মনুষ্য শৰীৰহে মনুষ্যই চিন্তা কৰি পেলাই তেওঁ মুখী হ'ব পাৰে কাৰণ এই জীৱ বোলে আদিতে বৈকুণ্ঠত আছিল বৈকুণ্ঠ কোনখন মহাপুৰুষে যে নামঘৰত যে সিংহাসনখন প্ৰতিষ্ঠাৰ ব্যৱস্থাটো ৰাখিলে কিয় এইখন মনেৰে কল্পনা কৰা এখন আধ্যাত্মিক এটা আৰ্হিয়ে নহয় এইখন হৈছে 14খন ব্ৰহ্মাণ্ডৰ বাজৰ ব্ৰহ্মাণ্ডৰ আৰ্হি ধেমালি কথা নে আপুনি মই য'ত বহি আছোঁ ক'ত বহি আছোঁ অসমত নহয়নে অসমখন ক'ৰ অংশ ভাৰতৰ অংশ ভাৰতকে প্ৰমুখ্য কৰি আমাৰ 199খন নে 200খন দেশেৰে আমাৰ পৃথিৱীখন গঠিত নহয়নে এনেকুৱা পৃথিৱীযুক্ত 9টি গ্ৰহেৰে শাস্ত্ৰৰ ভাষাৰে ক'লে নৱগ্ৰহ বিজ্ঞানৰ ভাষাৰে ক'বলৈ গ'লে 8টি গ্ৰহেৰে আমাৰ সৌৰমণ্ডলটি গঠিত নহয়নে এনেকুৱা হাজাৰ হাজাৰ সৌৰমণ্ডল লগ লাগি আমাৰ ভূলোক নামৰ ব্ৰহ্মাণ্ডখন গঠিত ভূলোকৰ তলত আৰু 7খন ব্ৰহ্মাণ্ড আছে ভূলোক অতল বিতল সুতল মহাতল তলাতল ৰসাতল আৰু পাতাল ভূলোকৰ ওপৰত আৰু 7খন ব্ৰহ্মাণ্ড আছে ভূলোক ভুৱৰলোক মহলোক জনলোক তপলোক সত্যলোক হাতে হাতে মিলি 14খন ভুৱন এই 14খন ভুৱনক মায়াৰ এতিয়া আৱৰণে আৱৰি ৰাখিছে তাৰ অধিষ্ঠাত্ৰী হৈছে দেৱী দুৰ্গা সেইকাৰণে দুৰ্গাৰ নামটো হৈছে ক'ৰ পৰা শাস্ত্ৰত পোৱা যায় যে দুৰ্গৰ পৰা দুৰ্গ মানে হৈছে বান আৰু সেই প্ৰকৃতি দেৱীৰ আধাৰতে এই 14খন ব্ৰহ্মাণ্ড নিয়ন্ত্ৰিত হৈ আছে আৰু ইয়াৰ আকাৰ অণ্ডাকৃতিৰ হোৱাৰ কাৰণে ইয়াক কোৱা হয় হিৰণ্যগৰ্ভ বুলি এনেকুৱা অনন্ত কোটি হিৰণ্যগৰ্ভ জলাশায়ী নাৰায়ণৰ প্ৰতি ৰুমকূপত বিৰাজিত হৈছে যিজন বিষ্ণুক আমি ফটোত দেখোঁ জলত শুই থাকে অনন্ত শয্যাত চৰণৰ ফালে দেৱী লক্ষ্মী বহি থাকে সেইজন হৈছে জলাশায়ী নাৰায়ণ তেওঁ ধাৰণ কৰি আছে এই 14খন ভুৱনৰ জৰিয়তে এনেকুৱা অনন্ত কোটি ব্ৰহ্মাণ্ড ইয়াত এই 14খন ব্ৰহ্মাণ্ডত যি কৰ্ম হ'ব সকলো মায়াৰ ভিতৰত হ'ব ইয়াৰ এটা সময়ত সৃষ্টি হৈছে এটা সময়ত নষ্ট হৈ যাব বৈকুণ্ঠ য'ত কোনো ধৰণৰ কুণ্ঠা নাই সেই বৈকুণ্ঠত মায়াৰ প্ৰভাৱ নাই সেই বৈকুণ্ঠৰ আদিতে চাবচোন আসন ভাগিৰ আমাৰ 7টি খলপ থাকে সেই 7টি খলপে বৈকুণ্ঠৰ 7টি ভাগক প্ৰতিনিধিত্ব কৰে চেতবিলাক শান্তনুবিলাক কলদণ্ডবিলাক পংকজবিলাক সনাতনবিলাক গোলোক একেবাৰে ওপৰ আমহি বা জুমঘৰটোৱে হৈছে গোলোক বৈকুণ্ঠ আদিতে আপোনাৰ মোৰ শৰীৰত বহি থকা প্ৰত্যেক জীৱাত্মা সেই বৈকুণ্ঠত আছিল কিন্তু এই জীৱসকলে ভগৱন্তৰ লীলা উপভোগ কৰা দেখি জীৱসকলে ইচ্ছা প্ৰকাশ কৰিলে যে আমিও উপভোগ কৰিব লাগে তেতিয়া সমস্ত জীৱগণকে উপভোগৰ বাবে ভগৱন্তই এই সংসাৰখনলৈ পঠিয়াই দিলে এতিয়া জীৱসকল আহিলহে আহিল মায়াৰ আৱৰণটো ভেদ কৰি থৈ অহাৰ কাৰণে নিজৰ ঘৰখনৰ কথা পাহৰি থাকিলে শুনিবলৈ বেয়া হ'লেও এইখন সংসাৰ হৈছে আমাৰ বাবে আলহী ঘৰ নিজৰ বুলি একোৱেই নাই যাক আমি নিজৰ বুলি কৈছোঁ আনকি পিতৃ মাতৃৰ সৈতে আধাৰিত সম্পৰ্কৰ আধাৰ কি শৰীৰটো যেতিয়ালৈকে শৰীৰটো আছে তেতিয়ালৈকেহে সেই সম্পৰ্ক আছে একমাত্ৰ শাশ্বত সম্পৰ্ক আছে সেই সম্পৰ্কটো কি জীৱাত্মা আৰু পৰমাত্মাৰ নহ'লেনো চাওকচোন প্ৰত্যেক জীৱৰে কৰ্ম কৰাৰ মূল উদ্দেশ্য এটাই আমি ক'ব পাৰোঁ যে প্ৰথমতে আমাক ধন বিত্ত লাগে ধন বিত্ত আমি কিয় অৰ্জন কৰোঁ যাতে প্ৰয়োজনীয় সম্পদ কেইপদ আমি গোটাই ল'ব পাৰোঁ প্ৰয়োজনীয় সম্পদ কেইপদ আমি কিয় গোটাই লওঁ তাক যাতে আমি উপভোগ কৰিব পাৰোঁ উপভোগ আমি কিয় কৰোঁ কাৰণ তাৰ পৰা আমি সুখ বা আনন্দ পাম বুলি ভাবোঁ আধ্যাত্মিক ক্ষেত্ৰত সেইখিনিত এতিয়া প্ৰশ্ন আহি পৰে জীৱই সুখ বা আনন্দ কিয় বিচাৰে কাৰণ এই জীৱাত্মা কাৰ অংশ
পূৰ্ণ কৃষ্ণৰ অংশ পূৰ্ণ কৃষ্ণ মানে কি কৃষ্ণ মানে হৈছে পূৰ্ণ আনন্দ সেই পূৰ্ণ আনন্দৰ আংশিক আনন্দ প্ৰত্যেক জীৱাত্মাত আছে সেইকাৰণে এই জীৱই যেতিয়ালৈকে পূৰ্ণ কৃষ্ণক পাব নোৱাৰে তেতিয়ালৈকে সংসাৰখনৰ মাধ্যমসমূহৰ জৰিয়তে সুখ বিচাৰি থাকিব এইখন সংসাৰ নালাগে সত্যলোকত বহি থকা ব্ৰহ্মাদেৱেও মই পূৰ্ণ সুখত বহি আছো বুলি ক'ব নোৱাৰে যেতিয়ালৈকে সেইজনা কৃষ্ণক নাপায় ব্ৰহ্মাৰো মুকুতি নাই নভৈলে ভকতি সামান্যৰ কিবা কথা কহিব নিপতি যে সেই ব্ৰহ্মাদেৱেও সত্যলোকত বহি যেতিয়ালৈকে ঈশ্বৰৰ চৰণত ভক্তি আচৰণ নকৰে তেতিয়ালৈকে সেই ব্ৰহ্মাই গতি পোৱা সম্ভৱ নহয় যদিহে ঈশ্বৰমুখী নহয় এতিয়া আটাইতকৈ ডাঙৰ কথাটো হ'ল কি জীৱই যে মনুষ্য শৰীৰটো পাইছে আমি যিটো প্ৰক্ৰিয়াক আটাইতকৈ জীৱনৰ ভয় বুলি ভাবি থাকোঁ মৃত্যু সেই মৃত্যু হৈছে এক যাত্ৰা কাৰণ ভাগৱতে আমাক মৃত্যু অভিমুখী হ'বলৈহে শিকায় মৃত্যুৰ পৰা হাত সাৰিবলৈ নহয় কাৰণ চাওক 12 স্কন্ধ ভাগৱত শুনাৰ পাছতো যে আমি সকলোৱে সেই কাহিনীটো জানো যে ৰজা পৰীক্ষিত অভিশপ্ত হৈছিল যে তেওঁ 7 দিনৰ ভিতৰত তক্ষকে দংশন কৰি মৃত্যুলোক প্ৰাপ্ত কৰাব নহয়নে কিন্তু যদি দ্বাদশৰ শেষত আপুনি চাই তেতিয়া এই কথা পাব যে 7 দিন 7 ৰাতি ভাগৱত শুনাৰ পাছতো কিন্তু তক্ষকৰ আগমন ঘটিছে তক্ষকে ৰজা পৰীক্ষিতক দংশন কৰিছে তাৰ পাছত ৰজা পৰীক্ষিতে শৰীৰ এৰিছে তেতিয়া সেইখিনিতে এটি সাধাৰণ মগজুৰ পৰা প্ৰশ্ন আহি পৰে যে ৰজা পৰীক্ষিতে যে তেওঁৰ মুক্তিৰ অৰ্থে 7 দিন 7 ৰাতি ভাগৱত শুনিলে তেতিয়াহ'লে কি একো লাভ নহ'ল নি কাৰণ তক্ষকৰ আগমন ঘটিছে তক্ষতে দংশন কৰিছে তাৰ পিছত তেওঁ শৰীৰ এৰিছে কিন্তু ৰজা পৰীক্ষিতৰ মৃত্যু আমাৰ মৃত্যুৰ মাজত এটা ডাঙৰ পাৰ্থক্য আছে কি জানেনে ৰজা পৰীক্ষিতে সেই মৃত্যুক পৰম শান্তি ৰূপত গ্ৰহণ কৰিছিল কিন্তু আমাৰ সন্মুখত আমি কেনেকৈ মৃত্যু গ্ৰহণ কৰোঁ মৃত্যু বুলিলে আমাৰ ভয় লাগে আমি কওঁ যে এতিয়া আৰু মোৰ মৰিবলৈ ভয় নাই কিন্তু প্ৰকৃততে মৃত্যুৰ প্ৰতি আমাৰ ভয় আছে কাৰণ সকলো এৰি থৈ যাব লাগিব যিদৰে দীঘলীয়া যাত্ৰা এটাত গ'লে আমি তালি টোপোলা অলপ সৰহকৈ বান্ধি লওঁ নহয়নে যাতে যাত্ৰা পথত প্ৰয়োজন হ'বও পাৰে মৃত্যু হৈছে আধ্যাত্মিক দৃষ্টিত এটি যাত্ৰা বৰ দীঘলীয়া যাত্ৰা সেইকাৰণে ধন যিদৰে সঞ্চয় কৰিব লাগে বুদ্ধিয়ক ব্যক্তিজনে অৰ্জন কৰা ধন সম্পূৰ্ণ ৰূপত খৰচ নকৰে তাৰ কিছু অংশ সঞ্চয় কৰি থয় ভৱিষ্যত নিজৰ কৰ্মত প্ৰয়োগৰ বাবে নহয়নে ঠিক তেনেদৰে সেই ধন সঞ্চয় কৰিলেই নহ'ব পৰকালৰ বিত্ত বুলিও এটা বস্তু আছে নহয়নে এই সময়কণ এইটো সুযোগ নাক কাণ চকু মুখ সকলো ভালে থাকোঁতেই তাৰো অকণমান অৰ্জন কৰি থ'ব লাগে সময়ত কামত দিব কাৰণ অন্য জীৱই যেতিয়া মৃত্যু ঘটে তেতিয়া অন্য জীৱই ঊৰ্ধ্বদৈহিক যাত্ৰা কৰিব লগা নহয় কিন্তু মনুষ্যই লাগে মনুষ্যই যেতিয়া স্বাভাৱিক মৃত্যু প্ৰাপ্ত কৰাৰ লগে লগে অগ্নিত যেতিয়া তেওঁ দাহ সংস্কাৰ কৰা হয় তেতিয়া অগ্নিয়ে কি কৰে এই শৰীৰটোক স্থূল সূক্ষ্ম দুটা ৰূপত ভাগ কৰি দিয়ে সেইখিনি সৈতে যমনগৰৰ পৰা অফাৰ এটা আহে আমি যেনেকৈ অফাৰ বিচাৰি ফুৰোঁ প্ৰতিটো বস্তুতে কিবা এটা কিনিবলৈ গ'লে তেতিয়া যমেও অফাৰ এটা দিয়ে সেই অফাৰটো হৈছে যাতনা শৰীৰ আৰু এইটো শৰীৰৰ মাজত এইটোৱে পাৰ্থক্য এই শৰীৰটোক যদি অস্ত্ৰই ঘাত কৰি দুটুকুৰা কৰি দিয়ে তেতিয়া শৰীৰটো কষ্ট অনুভৱ কৰাৰ লগে লগে সেইখিনিতে নষ্ট হৈ যাব অৰ্থাৎ মৃত হৈ যাব কিন্তু যাতনা শৰীৰটোৰ আটাইতকৈ ডাঙৰ কথাটো হ'ল কি তাক যদি অস্ত্ৰাঘাত কৰা যায় সি দুখ অনুভৱ কৰিব সি দুটুকুৰাও হ'ব কিন্তু মৃত হৈ নাযায় এইখন আমি কওঁ এইখন কৰ্মভূমি বুলি কায় অৰ্থাৎ শৰীৰটো বাক্য অৰ্থাৎ মুখখন মন এই তিনিটা বস্তুৰে আমি যি কৰ্ম আচৰণ কৰিছোঁ সেই সকলো কৰ্মৰ হিচাপ সেই যাতনা শৰীৰত হ'ব এতিয়া বহু লোকে কয় চাবচোন এইখনেই কৰ্মভূমি আমি যি কৰিছোঁ ইয়াতেই ভুগিব লাগিব যদি কৰ্মৰ পৰিমাণ এইখন সংসাৰতে আমাক দিব পাৰি তেতিয়াহ'লে আমি ইয়াতে পাই যাম কিন্তু যদি এনেকুৱা অধম কৰ্ম আমাৰ দ্বাৰা আচৰিত হৈছে কাৰণ পৰিয়ালৰ আজি মোকেই যদি কিবা এটা কষ্ট মোৰ নিজৰ কৰ্ম সংস্কাৰে দিবলগীয়া হয় তেতিয়া ভগৱন্তই এইটো জন্মত মোৰ সেইকণ কষ্টহে দিব যিকণ কষ্ট কাৰণ মই কষ্ট পোৱাৰ লগে লগে মই কষ্ট দেখি মোৰ পিতৃ মাতৃও কষ্ট অনুভৱ কৰিব নহয়নে গতিকে প্ৰকৃতিয়েতো বিচাৰ কৰিব যে তেওঁক এইকণ কষ্ট দিয়াৰ লগে লগে তেওঁ অনুভৱ কৰিব কিন্তু তাৰ লগতে তেওঁ পৰিয়ালো অনুভৱ কৰিব গতিকে তেওঁ পৰিয়ালে অনুভৱ কৰিব পৰা কৰ্ম সংস্কাৰ নিৰ্মাণ হৈ আছে নে নাই যদি নাই হোৱা তেতিয়াহ'লে সেইকণ কষ্ট ইয়াত নিদিয়ে ক'ত দিব যাতনা শৰীৰত আছুতীয়াকৈ শুশ্ৰূষা কৰিব সেইকাৰণে জীৱই ভগৱন্তলৈ ভয় কৰাৰ আগমুহূৰ্তটো ভগৱন্তলৈ নিজৰ কৰ্মলৈ ভয় কৰিব লাগে কাৰণ আমি যি পাইছোঁ আমি চাবচোন পথাৰত কেইটামানে বীজ সিঁচি থৈ আহোঁ
হয় না ধান ইমানকেইটা লৈ যাওঁ হেঁচি থৈ আহোঁ সময়ত সি এডৰা হয়গৈ কৰ্মও তেনেকুৱা আমি কৰ্ম কৰোঁ এটা তাৰ ফলটো বহু ৰূপত ভোগ কৰিব লগা হয় আৰু এনে নহয় সামাজিক ক্ষেত্ৰখনত আমি ক'ব পাৰোঁ যে ভুল কৰি যদি কোনোবাই নাজানি যদি ভুল কৰে তাক ক্ষমা কৰি দিব পৰা যায় কিন্তু এই সৃষ্টিখনত সেইটো নিয়ম নাখাতে কোনোবাই যদি নাজানিও ভুল আচৰণ কৰিছে তাক তেওঁ ভুগিব লাগিবই তাৰ আটাইতকৈ ডাঙৰ উদাহৰণ হৈছে আই দৈৱকী যেতিয়া বোলে ভগৱন্ত কৃষ্ণই কংসৰ কাৰাগাৰৰ পৰা বসুদেৱ দৈৱকীক মুক্ত কৰিবলৈ গৈছিল তেতিয়া বসুদেৱ দৈৱকীক মুক্ত কৰাৰ পাছতে আই দৈৱকীয়ে ভগৱন্তক এটা কথাই সুধিছিল যে হে কৃষ্ণ তুমি জগতৰ ঈশ্বৰ তুমিতো আমাক আজি অত বছৰে কংসৰ ভয়ৰ পৰা মুক্ত কৰিব পাৰিলাহেঁতেন কিন্তু তুমি আজি আমাক বন্দিত্ব মুকলি কৰাবলৈ 14 বছৰ সময় লগালা যে ইমান সময় তুমি কিয় লগালা তেতিয়া বোলে ভগৱন্তই কৈছিল যে হে মাতৃ তুমিও পূৰ্বজন্মত এজন সন্তানক নিজৰ মাতৃ স্নেহৰ পৰা 14 বছৰৰ বাবে বঞ্চিত কৰিছিলা সেইবাবে এই জন্মত তুমিও 14 বছৰ কাল পুত্ৰ স্নেহৰ পৰা বঞ্চিত হ'ব লগা হ'ল এক দৰ্শন অনুসৰি পূৰ্বজন্মত বোলে সেই দৈৱকীয়ে কৈকেয়ী আছিল ভগৱন্তই লীলাখিনি কিয় কৰি দেখুৱাইছে যাতে তাক শুনি তাক দেখি আমি অন্তত বুজিব পাৰোঁ কাৰণ এইখন হৈছে কৰ্মক্ষেত্ৰ ইয়াৰ পৰা আমি কোনো আচৰণ মই কেৱল ইন্দ্ৰিয়সমূহৰ জৰিয়তে সৎকৰ্ম আচৰণ কৰিলে নহ'ব মই আপোনাক দেখি ভাল মাত দিছোঁ বোলে ভালে আছেনে মনেৰে হাঁহিছোঁ মুখেৰে হাঁহিছোঁ কিন্তু মনত যদি আপোনাক দেখি খঙৰ ভাৱ এটা আহিছে তেতিয়াহ'লে কি হ'ব প্ৰকৃততে আপোনাৰ মই হাতে কামে অহিত চিন্তা নকৰিলে মনেৰে যে চিন্তা কৰিছোঁ ফলত সেই কৰ্মটো মই ভুগিব লাগিব সেইকাৰণে আধ্যাত্মিক দৰ্শনত এইটো বিশ্বাস কৰা হয় যে সংস্কৃতত এটি কথা আছে যে মাতৃ পুনাতো হস্তাব্যাম নিন্দকা জিহ্বয়া মলম অৰ্থাৎ মাতৃগৰাকীও নিজৰ পুত্ৰ হ'লেও নিজৰ পুত্ৰই ত্যাগ কৰা বিষ্ঠা আৰু মূত্ৰ নিজৰ হাতেৰে চফা কৰে নহয়নে কিন্তু যিসকল নিন্দক যিসকলে পৰনিন্দা পৰচৰ্চা কৰি ঘূৰি ফুৰে তেওঁলোক মাতৃগৰাকীও ধন্য বুলি কৈছে কিয় জানেন তেওঁলোকে লোকৰ মল বিষ্ঠা নিজৰ জিভাৰে চফা কৰে লোকৰ বেয়া গুণখিনি বা বেয়া কথাখিনি সেইখিনি কাৰ লগত তুলনা কৰা হৈছে বিষ্ঠামুক্তৰ লগত এতিয়া পুত্ৰৰ বৰ্জনীয় বিষ্ঠামুক্ত মাতৃগৰাকীয়ে হাতেৰেহে চফা কৰে কিন্তু যিজন ব্যক্তিয়ে কেৱল পৰনিন্দা পৰচৰ্চা কৰি ফুৰে তেওঁতো বহুত ধন্য তেওঁ নিজৰ জিভাৰে সেইখিনি আঁতৰায় কাৰণ বিজ্ঞানত এটি সূত্ৰ আছে যে শক্তিৰ সৃষ্টিও নহয় শক্তিৰ ধ্বংসও নহয় শক্তি এটা মাধ্যমৰ পৰা আন এটি মাধ্যমলৈ ৰূপান্তৰ হয় তদনুৰূপত পাপ আৰু পুণ্য সৃষ্টিও নহয় ধ্বংসও নহয় ই ৰূপান্তৰ হয় ই পৰিৱৰ্তিত হয় কিদৰে আপুনি কাৰোবাৰ আপোনাকে কোনোবা এজনে ঢেৰ গালি দি আছে কোনোবা এজন ব্যক্তিয়ে যেনিবা কাৰোবাক ক'লে বোলে গাধ বুলি তেওঁ তেতিয়ালৈকে গাধ নহয় যেতিয়ালৈকে তেওঁ প্ৰতিক্ৰিয়া নিদিয়ে যেতিয়া প্ৰতিক্ৰিয়া দিব যে আপুনি মোক কেলে গাধ বুলি ক'ব মানে মই স্বীকাৰ কৰিছোঁ নিজকে গাধ বুলি সেইকাৰণে প্ৰতিক্ৰিয়া দিছোঁ কিন্তু কোনোবা এজন ব্যক্তিয়ে ঢেৰ কৈ আছে মই তাক গ্ৰহণ কৰা নাই তেতিয়া বস্তুখিনি কাৰ ওচৰত থাকিল আপুনি মোক খাবলৈ কিবা এটা দিছে যে খোৱাচোন উপায়টো কিন্তু মই খাবলৈ ইচ্ছা কৰা নাই বা খোৱা বস্তুটো গ্ৰহণ কৰা নাই তেতিয়া কাৰ ওচৰত থাকিল আপোনাৰ ওচৰতে থাকিল মই আপোনাক ঢেৰ গালি দি আছোঁ আপুনি গ্ৰহণ কৰা নাই সেইখিনি কাৰ ওচৰত থাকিল মোৰ ওচৰতেই থাকিল কিন্তু যদি গ্ৰহণ কৰি লোৱা গৈছে তেতিয়া মোৰ পাপখিনিও আপোনালৈ গুচি যাব চকুৰে দেখি নাযায় কাৰণ চকুৰে দেখি যোৱা হেঁতেন সকলো জীৱ ঠিক লাগি গ'লহেঁতেন এইখিনি আন্তৰিক ৰূপত পৰিৱৰ্তিত হয় সেইকাৰণে আধ্যাত্মিক দৰ্শনৰ এইটো বিশ্বাস কৰা হয় কোনোবাই যিমানেই নিন্দা কৰিছে সেই নিন্দাখিনিত কেতিয়াও গুৰুত্ব দিবলৈ হাক দিছে আৰু কোনোবাই যদি নিন্দা কৰিছে তেওঁ প্ৰশংসাহে কৰিব লাগে কাৰণ যিখিনি মই কৰ্মৰে ভোগ কৰিব লগা আছিল সেইখিনি মই কাৰোবাৰ বাক্য শুনি সেইখিনি মোৰ কৰ্ম কাট খাই গৈছে জীৱনত ভাল কাম এটা কৰি যেতিয়া বেয়াটো পোৱা যায় তেতিয়াহ'লে সেইখিনি সময়ত আমাৰ পূৰ্বজন্মত সঞ্চিত হৈ থকা বেয়াখিনি কাট খায় কিন্তু চাবচোন যিজনে গুৰু মুখাই একো নামানে তেওঁচোন বেছিকৈহে শান্তিত আছে তেওঁৰ পূৰ্বজন্মত যিখিনি ভাল সঞ্চিত হৈ আছিল সেইখিনি কাট খাই গৈ আছে যিদিনা শেষ হ'ব কাৰণ আমি যিজনা ঈশ্বৰক ভজনা কৰোঁ তেওঁ থিয়কৈ ৰৈ নাথাকে ত্ৰিভংগ ভংগীমাত অকণ বেকাকৈ ৰৈ থাকে কৃষ্ণ তেওঁ নীতি নিয়মত যি বেকাবেকি কৰিব তেওঁক যিদিনা বেকাবেকি কৰিবলৈ আৰম্ভ কৰিব তেতিয়া অনন্ত কোটি ব্ৰহ্মাণ্ড তেওঁ ভ্ৰমণ কৰিলে উদ্ধাৰ হোৱা সম্ভৱ নহয় সেইকাৰণে তেওঁৰ ব্যৱস্থা অনুসৰি চলাটো প্ৰয়োজনীয় প্ৰথম শৰীৰটো কাৰণ শৰীৰটো আমি কি কৰ্ম আচৰণ কৰিছোঁ যিসোপা ইন্দ্ৰিয় দিছে গোটেইসোপা বিনাশী কাণে বেয়া কথাটো পটককৈ শুনে মুখেৰে বেয়া কথাটো পটককৈ কয় ঈশ্বৰৰ চৰণত প্ৰকৃততে ভকুতি আছে নাই আমি নিজকে চাব পাৰোঁ জ্যোতিটো খাওঁতে মুখৰ পৰা কি ওলাইছে মই ঢেৰ শাস্ত্ৰৰ কথা জানি লাভ নাই যদি খুন্দাটো খাওঁতে গাঁৱলীয়া শব্দ এটা ওলাইছে সেইখিনিতে পৰিচয় আৰু যিমানখিনি ধৰ্ম কৰ্ম কৰিছোঁ হয় সকলো ভেকু ভাওনা
সেইকাৰণে ভক্তিটো সদায় নিজৰ বাবে সেইখিনি সময়তে নিজকে চিকুট এটা দিব লাগে যাতে উজুতিটো খাওঁতে দ্বিতীয়বাৰ অন্তত ভগৱন্তৰ নামটো মুখৰ পৰা ওলায় এই যে বাৰে বাৰে ভগৱন্তক স্মৰণ কৰাৰ ব্যৱস্থাটো আমাক মহাপুৰুষসকলে দি থৈ গ'ল কিয় যাতে অন্তিম সময়ত ভগৱন্তৰ নামটো আমাৰ মনত পৰে তেওঁৰ যাতে স্মৰণ কৰি শৰীৰটো এৰিব পৰা যায় গতি পাওঁ নাপাওঁ এইখিনি পাছৰ কথা নেদেখা লোকৰ কথা কিন্তু তেওঁক অন্তত চিন্তা কৰিব লাগে কিয় কাৰণ আমি তেওঁ দিছে কাৰণে পাইছোঁ তেওঁৰ ওচৰত আমি ঋণী